চলাব পৰা নাই উদ্ধাৰ অভিযান। দিবও পৰা নাই খাদ্য সামগ্ৰী। বৰ্তমানেও আবদ্ধ প্ৰায় ৪০খন গাঁৱৰ বানপীড়িত। উজনিৰ জলপ্ৰলয়ত হাহাকাৰ লাগিছে জনতাৰ। বানত গকগকাই থকা বন্যাৰ্তৰ কাষলৈ চৰকাৰৰ লগতে বিভিন্ন সংগঠন আৰু ব্যক্তিসকলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। লগতে খাদ্য, বিশুদ্ধ খোৱাপানী, ঔষধ, ছেনিটাইজিং সা-সামগ্ৰী, কাপোৰ আদিও এই বানাক্ৰান্তসকলক যোগান ধৰি থকা হৈছে। কিন্তু তাৰ মাজতে এনে কিছু গাঁও আছে য'ত আবদ্ধ হৈ আছে হাজাৰ হাজাৰ লোক। কেৱল আবদ্ধ হৈ থকাই নহয়, এই গাঁওকেইখনত বিভিন্ন কাৰণত উদ্ধাৰ অভিযান চলাব নোৱাৰাৰ লগতে পৰ্যাপ্ত পৰিমাণে কোনো ধৰণৰ সা-সামগ্ৰী বা সাহায্য প্ৰদান কৰিব পৰা নাই। চৰকাৰৰ তৰফৰ পৰা এনে গাঁওসমূহৰ এখন বিশেষ তালিকা প্ৰকাশ কৰা হৈছে। এই তালিকা অনুসৰি শিমলুগুৰি অঞ্চলৰ ভূতৈবাৰী, লোণপুৰীয়া, টেকেলাচুক, দৰিকিয়াল, শিলাকুটি, ভাজনি, গোমুঠা গাঁও, অভয়াপুৰীয়া, চেতিয়া সন্দিকৈ গাঁও, বেতবাৰী, নামদাং অঞ্চলৰ নামদাং গোহাঁইগাঁৱৰ ভিতৰত বেতবাৰী ২ নং, বেতবাৰী ১০ গাঁও, বেতবাৰী দিলিহী গাঁও, বালিপাট, চেঙেলিবাৰী, বোকাবিল, ভাধৰা, খেলুৱা। হাঁহচৰা অঞ্চলৰ হাঁহচৰা ঢেকেৰী গাঁও, হাঁহচৰা লাটুং গাঁও, জাজি হাঁহচৰা চেতিয়া গাঁও। নিমাইজান কালুগাঁও অঞ্চলৰ ফুলপানীচিগা, বামুণগাঁৱৰ ভিতৰত কালুগাঁও অঞ্চল। আন অঞ্চলৰ চাৰিংনাথ গাঁও, হাতীখুলি, পদুমণি, চাবুকধৰা, গহৰাগুৰি, কটিয়ৰী, খনামুখ, নপাম, টিপমীয়া। ৰজাপুৰ, সুন্দৰপুখুৰী, বামুণপুখুৰী, দুৱৰা গাঁও, বাউলী মৈদাম, হেঞ্চুৱালী, ডিমুৱাল গাঁও। খনামুখ, ভিতৰুৱাল, দীঘলীজান, জয়াপাৰ, মেৰবিল গাঁও, মাদুলিমলা গাঁও ইত্যাদি। ইয়াৰ উপৰিও সোণকণপুখুৰী, বেতবাৰী, কাকতিচুক, বেতবাৰী, লুথুৰিচিঙা গাঁও, সোণকণপুখুৰী, চেতিয়া, কৈবৰ্ত গাঁও, সোণকণপুখুৰী, চেতিয়া গাঁও, নিমাইজান, চাৰিং, নপাম, খনিকৰ গাঁও, ধিতাইপুখুৰী, পানীবিল, লাকুৱা, লিখুটি, নাজিৰা, মেজেংগা, নাজিৰা, মাদুৰী, নাজিৰা, লিগিৰিপুখুৰী, হলৌগুৰি, মগৰাহাট, আইলাহাবি, গোহাঁইগাঁও, বেজগাঁও, ৰুদ্ৰসাগৰ, পাণবেচা, ভটিয়াপাৰ, হেঞ্চুৱা গাঁও, ভটিয়াপাৰ, বনগাঁও, চাৰিং, দেওৰজা, ফুলপানীচিঙা, পলখনি, বনমুখ, দিলিহী, গোহাঁইগাঁও, বনমুখ, চুতীয়া গাঁও, শিমলুতলৰো বহু লোক এতিয়াও আবদ্ধ হৈ আছে। উল্লেখযোগ্য যে এই অঞ্চলসমূহত বান শুকাই যোৱাৰ পাছত বহু দূৰলৈ বোকা পলস থকাৰ লগতে এই এলেকাসমূহ অতি ভিতৰুৱা এলেকা হোৱাৰ বাবে ২৪ ঘণ্টাই উদ্ধাৰ অভিযান চলাব পৰা হোৱা নাই। যাতায়াত বা আনবোৰ কাৰণত অসুবিধা হোৱাৰ বাবে উদ্ধাৰ অভিযান সম্পূৰ্ণৰূপে দিনে নিশাই চলোৱাটো সম্ভৱ হৈ নুঠাৰ লগতে আবদ্ধ হৈ থকা লোকসকলক পৰ্যাপ্ত পৰিমাণে প্ৰদান কৰিব পৰা হোৱা নাই কোনো সামগ্ৰী। এতিয়া ৰাজ্যত এনেদৰেও বহু লোক আবদ্ধ হৈ বাট চাইছে অকণমান সহায়ৰ। উদ্ধাৰকাৰী দলে প্ৰতিগৰাকী বানপীড়িত লোকৰ কাষত থিয় হ'বলৈ দিনে নিশাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। চৰকাৰৰ তৰফৰ পৰা উদ্ধাৰ অভিযান, খাদ্য সামগ্ৰী বিতৰণ, বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱা আৰু অন্যান্য জৰুৰী সহায় কৰা হৈছে। প্ৰতিটো ক্ষেত্ৰতে উদ্ধাৰকাৰী দলে ২৪ ঘণ্টাই নিৰলসভাৱে কাম কৰি আছে যদিও এতিয়াও পিছে এই গাঁওকেইখনত আবদ্ধ বানপীড়িত লোকসকলক কোনো ধৰণে সহায় কৰিব পৰা হোৱা নাই। এইসকল লোকে বাট চাইছে অকণমান সহায়ৰ বাবে। অসমীয়াৰ প্ৰতিদিন ডিজিটেল ডেস্ক।